নমস্কাৰ অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ গৌৰৱ গগৈ ঘোষণা ৰাইজে আমাক ভোট দি জিকাইছে আৰু আমি ৰাইজৰ হকে কৰ্তব্য পালন কৰিম। শিক্ষাৰ কাৰণে, যাতায়াতৰ কাৰণে, চিকিৎসাৰ কাৰণে আৰু সকলো কাম কৰিম। ২ নম্বৰটো খবৰ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যোৰহাটবাসীয়ে বিজেপিক ভোট নিদিয়াৰ কাৰণ হ'ল বা অপমান কৰাৰ কাৰণ হ'ল ৮,৫০০ টকা পোৱা আশাত কংগ্ৰেছক ভোট দিলে। ৩ নম্বৰটো খবৰ আজি ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী চাউল। এটা কথা মনত ৰাখিব, তাৰিখ পাহৰি বা ভুলতে ১১ তাৰিখে ৰেচনৰ চাউল আনিব গ'লে নেপাব চাউল, তাৰ বাবে চৰকাৰ দোষী নহয়। ৪ নম্বৰটো খবৰ ২০২৪ চনৰ ৩ জুলাইৰ পৰা মোবাইলৰ সকলো ধৰণৰ চিমৰ ৰিচাৰ্জৰ দাম বাঢ়িব। ৰাইজৰ ওপৰত মাধ মাৰ সকলো চিমৰ কোম্পানীয়ে। দাম বঢ়াৰ আগত যদি ৰিচাৰ্জ ভৰাই তেনেহ'লে সেই ৰিচাৰ্জৰ প্লেন চলি থাকিব। ৫ নম্বৰটো খবৰ ভাল খবৰ কোম্পানীয়ে ব্ৰইলাৰ নিচিনা এতিয়াৰ পৰা কোম্পানীয়ে গাহৰি পোৱালি পুহিবলৈ দিব, লগত খুৱাবলৈ দানা দিব আৰু ডাঙৰ হ'লে কোম্পানীয়ে কিনি লৈ যাব। ৬ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য চৰকাৰী চিকিৎসকসকলক লৈ। চৰকাৰী চিকিৎসকসকলে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব। যদি এনে ভুল কৰে তেনেহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। ৭ নম্বৰটো খবৰ আজি ২০২৪ চনৰ ১ জুলাই। আজিৰ পৰা আমাৰ ভাৰত দেশত ৩খন নতুন আইন আৰম্ভ হ'ব। সলনি হ'ল ব্ৰিটিছ যুগৰ আইন। আৰু এটা খবৰ থানালৈ নোযোৱাকৈ ঘৰৰ পৰাই অনলাইনত আৰক্ষীৰ থানাত দিব পাৰিব এজাহাৰ। আৰু নাৰী সৰবৰাহ ধৰ্ষণ কাণ্ডত জড়িত লোকৰ বিৰুদ্ধে গোচৰৰ বাবে কোনো ধৰণৰ অনুমতি ল'ব নালাগে আৰক্ষীয়ে। আজিলৈ বাতৰি ইমানেই আছিল আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। জয় অসম।